আগবাঢ়িছো ব্ৰেকিং নিউজ মিয়াৰ হকে মাত মতা ইউনুছ তামুলীৰ বিপদ বৃদ্ধি জেল যাত্ৰা নিশ্চিত নেকি ইউনুছ তামুলীৰ বিৰুদ্ধে দাখিল কৰা হল এজাহাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইউনুছ তামুলীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ ইউনুছক আজীৱন কাৰাগাৰৰ ভিতৰতে ৰখাৰ দাবী আৰু জাতীয় সংগ্ৰামী সেনা শিৱসাগৰ সমিতিয়ে দাখিল কৰিলে এজাহাৰ সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা ইউনুছ তামুলীৰ বিৰুদ্ধে আৰু শিৱসাগৰ শান্তি শৃংখলা বিনষ্ট কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ শিৱসাগৰত এজনো অবৈধ মিয়া থাকিব নোৱাৰিব বুলিও হুংকাৰ গৰজি উঠিল জাতীয় সংগ্ৰামী সেনা আমি পুনৰবাৰ জানাবলৈ চেষ্টা কৰি মিয়াৰ হকে মাত মতা ইউনুছ তামুলীৰ বিপদ বৃদ্ধি জেল যাত্ৰা নিশ্চিত নেকি ইউনুছ তামুলীৰ আৰু ইউনুছ তামুলীৰ বিৰুদ্ধে দাখিল কৰা হল এজাহাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইউনুছ তামুলীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ ইউনুছক আজীৱন কাৰাগাৰৰ ভিতৰতে ৰখাৰ দাবী আৰু জাতীয় সংগ্ৰামী সেনা শিৱসাগৰ সমিতিয়ে দাখিল কৰিলে এজাহাৰ সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা ইউনুছৰ বিৰুদ্ধে আৰু শিৱসাগৰ শান্তি শৃংখলা বিনষ্ট কৰিবলৈ দিয়া নহ'ব বুলিও হুংকাৰ শিৱসাগৰত এজনো অবৈধ মিয়া থাকিব নোৱাৰিব বুলিও হুংকাৰ আৰু গৰজি উঠিল জাতীয় সংগ্ৰামী সেনা চাওক শিৱসাগৰত বহুদিনৰ পৰা আমি এটা কথা লক্ষ্য কৰি আহিছো ইউনুছ তামুলী নামৰ এই বাঘ সেনা নামৰ এটা যি বিতৰ্কিত এটা সংগঠন খুলি লৈছে আচলতে কোনো জীৱ জন্তুৰ নামত কেতিয়াও আমি সংগঠন খোলা আজিলৈকে দেখা নাই বাঘ সেনা কুকুৰ সেনা শিয়াল সেনা কি সেনা আমি নাজানো কিন্তু দীৰ্ঘ সময়ৰ পৰা আমি এটা কথা দেখি আহিছো সাতানপুৰুষীয়া শিৱসাগৰৰ যি শান্তি সম্প্ৰীতি আছে এই সাতানপুৰুষীয়া শান্তি সম্প্ৰীতিত বিঘ্নিত কৰা একমাত্ৰ মানুহজন হৈছে এই ইউনুছ তামুলী বাৰম্বাৰ আমি এটা কথা কৈ আহিছো যে শিৱসাগৰক লৈ আচলতে লৰা ধেমালি নকৰিব তেখেতে কেৱল শিৱসাগৰ বুলি নহয় গোটেই অসমৰ প্ৰেক্ষাপটত অসমৰ বাতাবৰণটো আচলতে নাইকিয়া কৰাৰ তেখেতে চেষ্টা কৰিছে শেহতীয়াকৈ আমি অসমক চালি ধৰা যি আচলতে মিয়া আছে অবৈধ মিয়া অসমৰ পৰা বিতৰণ কৰা বা শিৱসাগৰৰ পৰা বিতৰণ কৰাৰ যি আমি জাতীয় সংগ্ৰামী সেনা এটা আচলতে ধাৰা অব্যাহত ৰাখিছে ইয়াৰ পাছত শেহতীয়াকৈ আমি এটা কথা দেখিছো এই বিতৰ্কিত ব্যক্তিজনে আচলতে শিৱসাগৰৰ জেঙনিকটীয়ালৈ আচলতে 8 তাৰিখে প্ৰায় 100 মান অবৈধ মিয়া লোকক আনি শিৱসাগৰৰ সংস্থাপন কৰাৰ কথা কৈছে সমান্তৰালকৈ লাঠি লৈ গৈ তাত আচলতে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যি ধৰণৰ এক বক্তব্য দিছে তাক আমি জাতীয় সংগ্ৰামী সেনাই তীব্ৰ ভাষাৰে গৰিহণা দিছো শিৱসাগৰত এনেকুৱা সাতানপুৰুষীয়া শান্তি সম্প্ৰীতি বিনষ্ট কৰিব পৰা এনেকুৱা মন্তব্য কেতিয়াও গ্ৰহণ কৰা নহয় ইউনুছ তামুলীক আমি সতৰ্ক কৰি দিছো অনাদি অনন্ত কালৰ কাৰণে যাতে ইউনুছ তামুলীক শিৱসাগৰৰ পৰা বেন কৰে তাৰ কাৰণে আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা শিৱসাগৰ সদৰ থানাত আমি এজাহাৰ দাখিল কৰিম ইতিমধ্যে আমি এজাহাৰ দাখিল কৰিছো আৰু ইয়াৰ পাছত শিৱসাগৰ জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছো দীৰ্ঘ সময়ৰ পৰা শিৱসাগৰৰ লগতে গোটেই অসমৰ সাতানপুৰুষীয়া শান্তি সম্প্ৰীতি হিন্দু মুছলমানৰ নামত আচলতে যুঁজ লগোৱাৰ যিখন আচলতে এক ষড়যন্ত্ৰত লিপ্ত হৈছে এই কুলাংগাৰ ইউনুছ তামুলীক কৰায়ত্ব কৰি অনাদি অনন্ত কালৰ কাৰণে কেতিয়াও যাতে তেওঁ মুকলি আকাশলৈ আহিব নোৱাৰে শিৱসাগৰৰ পৰা তেওঁ যাতে নাইকিয়া কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা আহ্বান জনাইছো পুনৰবাৰ এটা কথা স্পষ্ট কৰি দিছো জাতীয় সংগ্ৰামী সেনা কেতিয়াও খিলঞ্জীয়া হিন্দু মুছলমানৰ বিৰোধী নহয় আমি কৈছো যে আমি অসম তথা শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ পৰা অবৈধভাৱে থকা মিয়াসকলক আমি বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছো শিৱসাগৰত এজনো মিয়া সম্প্ৰদায়ৰ মানুহ থাকিব নোৱাৰিব আমাৰ কথা স্পষ্ট যেতিয়ালৈকে উজনি অসম মিয়ামুক্ত নহব যেতিয়ালৈকে উজনি অসমৰ প্ৰত্যেকটো প্ৰান্তৰ পৰা অবৈধ বংগবলীয়া মিয়াবোৰ মুক্ত নহব তেতিয়ালৈকে জাতীয় সংগ্ৰামী সেনাৰ এই ধাৰা অব্যাহত থাকিব যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰি শিৱসাগৰ তথা উজনি অসম আমি মিয়ামুক্ত কৰিমেই এই কথা পুনৰবাৰ স্পষ্ট কৰি দিছো